নমস্কাৰ মই আয়ুষ আজি হৈছে 28 মে বুধবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে মই 2013 চনত পত্নীৰ সৈতে পাকিস্তানলৈ গৈছিলো। পত্নীয়ে পাকিস্তানত এবছৰ চাকৰি কৰিছিল। এটা এনজিঅ'ৰ প্ৰকল্পত কাম কৰিছিল গৌৰৱৰ পত্নীয়ে। 2011 চনত পাকিস্তানৰ হৈ কাম কৰিছিল গৌৰৱৰ পত্নীয়ে। মই আৰু মোৰ পত্নীয়ে যদি দুখ কৰিছো শাস্তি দিয়ক। পত্নী সন্তানৰ নাগৰিকত্ব ব্যক্তিগত বিষয়, এই কথা মন্তব্য কৰিলে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত বাংলাদেশী হাতাও অভিযান, সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী। ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ বিশেষ নিৰ্দেশনা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে প্ৰেৰণ কৰিছে। এই বাৰ্তা সন্দেহজনক নাগৰিকৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ। প্ৰতিখন জিলাত দি ভোটাৰৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান। ৰাজ্যত বাংলাদেশী বিচাৰি আৰক্ষীৰ অভিযান আৰম্ভ। গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ পিছতে চলিছে অভিযান। পৰৱৰ্তী খবৰটো হৈছে জেললৈ যাব লগা হলে যাবলৈ সাজু। মই আলী তৌকী শ্বেখৰ নাম শুনা নাই। মই কৰা মন্তব্যৰ বিভ্ৰান্তি কৰিছে মুখ্যমন্ত্ৰীয়ে। এলিজাবেথে পাকিস্তানৰ পৰা দৰমহা লোৱা বুলি মই কোৱা নাই, এই কথা মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে। এই কথা মন্তব্য কৰিলে ৰিপুন বৰাই। পৰৱৰ্তী খবৰটো হৈছে আজি বিয়লি 4 বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ পাছতে সংবাদমেল সম্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে। সংবাদমেলত সদৰি কৰিব কেবিনেটত লোৱা সিদ্ধান্তসমূহ। পৰৱৰ্তী খবৰটো হৈছে ভুৱা এনকাউণ্টাৰ ঘটনাক লৈ কঠোৰ সৰ্বোচ্চ ন্যায়ালয়। ভুৱা এনকাউণ্টাৰৰ 171টা ঘটনাৰ তদন্তৰ নিৰ্দেশ এছচিৰ। মানৱ অধিকাৰ আয়োগৰ তদন্তৰ নিৰ্দেশ। সৰ্বোচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত IPS বিষয়াৰ নেতৃত্বত তদন্ত কমিটি গঠনৰ নিৰ্দেশ আয়োগক। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ গোচৰত এইবাৰ ৰিপুন বৰাৰ নাম। পাকিস্তান ভ্ৰমণৰ সময়ত ৰিপুন বৰাৰ সৈতে যোগাযোগত আছিল গৌৰৱ। এইবাৰ ৰিপুন বৰাক CM ভিজিলেন্সত জেৰা চলাব SITয়ে। কাইলৈ CM ভিজিলেন্সত হাজিৰ হোৱাৰ নিৰ্দেশ ৰিপুন বৰাক। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত বৃদ্ধি অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানিকৃত কণীৰ দাম। বৰ্তমান প্ৰতি প্লেট কণীৰ পাইকাৰী দাম 190 পৰা 195 টকা। এসপ্তাহৰ পূৰ্বে প্ৰতি প্লেট কণীৰ পাইকাৰী দাম আছিল 160 টকা। পৰৱৰ্তী খবৰটো হৈছে অন্ত পৰিল IPL 2025ৰ লীগ পৰ্যায়ৰ খেলসমূহ। পইণ্টৰ তালিকাৰ শীৰ্ষত পঞ্জাৱ কিংছ, দ্বিতীয় স্থানত RCB, তৃতীয় স্থানত গুজৰাট টাইটানছ, চতুৰ্থ স্থানত মুম্বাই ইণ্ডিয়ানছ। পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, পুনৰ বৃদ্ধি পাব দৰমহা। দিয়াৰ বৃদ্ধিক লৈ ডাঙৰ আপডেট। পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী নীতি নিয়ম মানি পাকিস্তানলৈ গৈছিলো। পাকিস্তান ভ্ৰমণৰ কথা স্বীকাৰ সাংসদ গৌৰৱ গগৈ। মোৰ পত্নী 2011 চনত এবছৰৰ বাবে পাকিস্তানত আছিল। এটা NGOত কাম কৰিছিল তেওঁ। সেই NGOটোৰ 2025 চনলৈকে কাম কৰিছিল তেওঁ। পৰৱৰ্তী খবৰটো হৈছে 1 আগষ্টৰ পৰা সলনি হ'ব UPI ব্যৱহাৰ বহু নিয়ম। 1 আগষ্টৰ পৰা ভাৰতত ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ ব্যৱস্থাত যথেষ্ট পৰিৱৰ্তন হ'ব। অতিৰিক্ত বোজা হ্ৰাস কৰা আৰু বিজুতি ৰোধ কৰাৰ বাবে হাতত লোৱা হ'ব কিছু নতুন পদক্ষেপ। পৰৱৰ্তী খবৰটো হৈছে গাজাত খাদ্য হৈ পৰিছে অস্ত্ৰ। সাহায্য ল'বলৈ অহা লোকৰ দিশে গুলীচালনা। পৰিস্থিতি এনে পৰ্যায়ে পাইছেগৈ যে খাদ্য গ্ৰহণ কৰিবলৈ অহা ভোকাতুৰ জনতাক লক্ষ্য কৰিও গুলীচালনা কৰিবলগীয়া হৈছে। সেই গোটেই বিষয়টোৰে এতিয়া তীব্ৰ বিতৰ্কৰ সূচনা কৰিছে। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।